নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালোঁ আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ আলোচনা কৰিম আপোনালোকক মই দেখাই দি আছোঁ ক'ত কি ভেকেন্সি মুকলি হৈছে খালি সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ চেষ্টা কৰক যাতে বস্তুখিনি ভালদৰে বুজি পায় সো সমস্ত নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ সনাইছনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনক ৱেবছাইটটো আহি যাব য'ৰ পৰা মই সদায় আপোনাক চাকৰিবোৰ আপডেট দি থাকোঁ আৰু আপুনি নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব আজি আপোনালোকৰ আহিছে মেডিচিন কোম্পানীৰ ভেকেন্সি হস্পিটেল সেক্টৰৰ ভালেমান ভেকেন্সি আজি ভিডিঅ'ত পাই যাব আৰু হস্পিটেল সেক্টৰৰ বাহিৰে বহুতটা বেলেগ কোম্পানীৰ ভেকেন্সি আজি আছে সো সম্পূৰ্ণ ভিডিঅ'টো চাওক মই বুজাই দি আছোঁ ক'ত কি ভেকেন্সি আছে তাৰ আগতে যদি যোৱা কালি ভিডিঅ'টো চোৱা নাই চাব পাৰে অসমৰ নতুন প্ৰাইভেট জব ভেকেন্সি চলি আছে ৰিসেপশনিষ্টৰ লগতে ভালেমান বেলেগ চাকৰিও আছে শপিং মল সিকিউৰিটি গাৰ্ডৰ ভেকেন্সি চলি আছে যদি লাষ্ট ডেট যোৱা নাই আবেদন এতিয়াও কৰিব পাৰে অল আসাম প্ৰাইভেট জব হুইণ্ডা কোম্পানী ভেকেন্সি এক্সিছ বেংকৰ ৱাকিং ইণ্টাৰভিউ নিউ প্ৰাইভেট জব জুলাই মাহৰ চলি আছে মাৰুতি সুজুকি কোম্পানী ভেকেন্সি আসাম প্ৰাইভেট জব জুলাই মাহৰ চলি আছে টাটা মটৰ্ছৰ ভেকেন্সি চলি আছে সব বহুত ভেকেন্সি আপোনালোকৰ ডেইলি বেচিছত আহিয়ে থাকে সেইটো কাৰণে ভিডিঅ'বোৰ যাতে ৰেগুলাৰ চাব চেষ্টা কৰে যাতে ৰেগুলাৰ আপডেট ৰেগুলাৰ পাই থাকে আৰু আজি আপোনালোকৰ মেডিচিন কোম্পানী ভেকেন্সি আৰু অৰ্হতা আপোনালোকৰ 9 পাস 10 পাস হাইয়েষ্ট লেভেল এটা দুটা চাকৰিত 9 পাস লাগিব সেইটো কাৰণে সম্পূৰ্ণ চাওক তেতিয়াহে বুজিব কোনটো জবত 9 পাস লাগে সেইটো কাৰণে সব জবতেতো 9 পাস নালাগে কিছুমান গ্ৰেজুৱেট লাগিব কিছুমান 12 পাস লাগিব কিছুমান 9 পাস লাগিব সম্পূৰ্ণ যদি ভিডিঅ'টো চাব তেতিয়া গম পাব যে এইটো চাকৰিত 9 পাস লাগে এইটো কোম্পানীত 10 পাস লাগে সো ভালদৰে আলোচনা কৰি আছোঁ প্ৰথম ভেকেন্সি ডন বক্স হায়াৰ সেকেন্ডাৰী স্কুল কোকৰাঝাৰৰ ভেকেন্সি এখন ইংলিছ মিডিয়াম স্কুল হয় আপোনালোকৰ কমপ্লিট বায়োডাটা এক্সপিৰিয়েঞ্চ সাৰ্টিফিকেট সেলফ এটেষ্ট কপিজ অফ অল টেষ্টিমনিয়েল সাবমিট কৰিব লাগিব 24 জুলাই আগত আৰু পোষ্টৰ নাম হ'ল পিজিডি টিচাৰ মেথমেটিক্স সাবজেক্টৰ এইটো কাৰণে এমএসসি মেথমেটিক্স প্ৰেফাৰেন্স দিব যদি বিএড আছে কন্টাক্ট কৰিব পাৰে ইমেইল আইডি কন্টাক্ট নম্বৰ দিয়া আছে 24 জুলাই ভিতৰত নেভিগেন্সিলৈ যাম নেভিগেন্সি আপোনালোকৰ এটা ফাৰ্মা কোম্পানী হস্পিটেল সেক্টৰৰ ভেকেন্সি এপেক্স ডায়াগনষ্টিক গুৱাহাটীৰ ভেকেন্সি ফ্ৰণ্ট অফিস এক্সিকিউটিভৰ ভেকেন্সি এইটো কাৰণে হেল্থ কেয়াৰ ইণ্ডাষ্ট্ৰীত এটা অলপ অভিজ্ঞতা বিচৰা হৈছে কোনো ফিজ দিব দৰকাৰ নাই কোৱালিফিকেশ্যন মেনশ্যন কৰা নাই কিন্তু আমাৰ মতে যদি গ্ৰেজুৱেশ্যন আছে এইটো চাকৰিৰ কাৰণে এলিজিবল হৈ যাব সো ইমেইল আইডি দি আছে 17 জুলাই ভিতৰত আবেদন কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপুনি যাব পাৰিব আৰু যাক অৰিজিনেল জব আপডেটবোৰ লাগে এইটো চেনেল সদায় যাতে চাই মই 8:30 বজাত ভিডিঅ' সদায় আপলোড দিবলৈ চেষ্টা কৰোঁ সেইটো কাৰণে 8:30 ৰাতিপুৱা ভিডিঅ' পাই যাব সো এইটো চেনেল যদি চাই বেলেগ চেনেল চাব দৰকাৰ নাই যিহেতু এইটো চেনেলৰ পৰা বেলেগ চেনেলক কপি কৰি ভিডিঅ' বনায় সেইটো কাৰণে আপোনালোকৰ সময় বাচিব আৰু ভালদৰে আবেদন কৰিব পাৰিব নেভিগেন্সিলৈ যাম নেভিগেন্সি অপাৰেশ্যন এক্সিকিউটিভৰ ভেকেন্সি লঞ্চ এগেইন প্ৰপাৰ্টিৰ ভেকেন্সি গুৱাহাটী লোকেশ্যনৰ ভেকেন্সি এক্সপিৰিয়েঞ্চ হ'ব লাগিব মৰ্টগেজ এলএপি এইচএল অৰ আনচিকিউৰ্ড লোন ফৰ এটলিষ্ট 1 year আৰু লোকেল কেণ্ডিডেটক বেছি প্ৰেফাৰেন্স দিয়া হ'ব কোৱালিফিকেশ্যন আপোনাৰ গ্ৰেজুৱেশ্যন হ'লে এইটো চাকৰিৰ কাৰণে এলিজিবল হৈ যাব আৰু ইমেইল আইডি দি আছে কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে এইটো হেডিং আৰু সাবজেক্ট লাইনত মেনশ্যন কৰি দিব নাপাহৰিব বহুতে মেনশ্যন কৰি নিদিয়ে কাৰণে ইণ্টাৰভিউ কাৰণে মাতা নহয় 17 জুলাই ভিতৰত আবেদন কৰক ভেকেন্সি টিভিএছ ক্ৰেডিটৰ ভেকেন্সি কালেকশ্যন মেনেজাৰৰ ভেকেন্সি হজা আৰু মৰিগাঁও ডিষ্ট্ৰিক্টৰ কাৰণে 4.5 to 5.2 লাখ পাৰ এনাম স্যালাৰি পাব বহুত এটা ভাল স্যালাৰি প্ৰায় আপোনাৰ 50-60 হাজাৰ মান পাব পাৰ মান্থ 50 নহয় আপোনাৰ 45 মান পাব লাগে 40 to 43 মান সো এক্সপিৰিয়েঞ্চ লাগিব 2 to 3 years ইন কালেকশ্যন উইথ টিম হেণ্ডলিং এক্সপিৰিয়েঞ্চ আপোনালোকৰ 2 to 3 years এটা বিচৰা হৈছে কালেকশ্যনৰ লগত জড়িত আৰু গ্ৰেজুৱেশ্যন বা আবেদন কৰিব পাৰে ইমিডিয়েট জইনিং যোনে কৰিব পাৰে সিহঁতক বেছি প্ৰেফাৰেন্স দিয়া হ'ব ইমেইল আইডি দি আছে 18 জুলাই ভিতৰত আবেদন কৰিব পাৰে নেভিগেন্সি হেড অফ এক্সৰ পৰা ভেকেন্সি এইচআৰবিপি লিডৰ কাৰণে ভেকেন্সি গুৱাহাটী লোকেল কেণ্ডিডেটক বেছি প্ৰেফাৰেন্স দিয়া হ'ব অফৰল হায়াৰিং ভেণ্ডৰ মেনেজমেণ্ট কৰিব লাগিব ৰেছপন্সিবল হ'ব এলিভিয়েটিং দ্য এমপ্লয় এক্সপিৰিয়েঞ্চ এমপ্লয়খিনিৰ লগতে জড়িত হ'ব লাগিব তাৰপিছত আপোনালোকৰ আণ্ডাৰষ্টেণ্ড হ'ব লাগিব বিজনেছ গ'ল ৰিকমেণ্ড কৰিব লাগিব নতুন এপ্ৰ'চ পলিচি আৰু প্ৰচিডিউৰখিনি যাতে স্মুথলি বিজনেছখিনি চলি যায় সো এইবোৰ গোটেইখিনি চাব লাগিব পঢ়ি ল'ব এবাৰ আৰু ৰিকুৱাৰ্ড কম্পিটেন্সিছ আপোনালোকৰ লজিষ্টিকত 1 year এটা অভিজ্ঞতা বিচৰা হৈছে বা ই-কমাৰ্চ প্লেটফৰ্মত আৰু এক্সপিৰিয়েঞ্চ হ'ব লাগিব অফৰ হায়াৰিং ভেণ্ডৰ মেনেজমেণ্টত ষ্ট্ৰং লিডাৰশ্বিপ এটা হ'ব লাগিব প্ৰব্লেম সলভিং আৰু কমিউনিকেশ্যন স্কিল হ'ব লাগিব সো ইণ্টাৰেষ্টেড যদি হয় ইমেইল আইডি দি আছে 18 জুলাই ভিতৰত আবেদন কৰক ভেকেন্সি নলবাৰীৰ পৰা আহিছে
নৱাদ্বীপ হস্পিটেল নলবাৰী আৰু 20 জুলাইৰ ইণ্টাৰভিউ আছে জিএনএম নাৰ্ছ জিএনএম চিষ্টাৰ বিএছচি নাৰ্ছিং আইচিইউ এটেণ্ডেণ্ট আইচিইউ চিষ্টাৰ ৱাৰ্ড বয় অটি টেকনিচিয়ান আৰু চিষ্টাৰৰ ভেকেঞ্চি এইকেইটাৰ কাৰণে প্ৰেফাৰেঞ্চ দিব যদি 2 বছৰ অভিজ্ঞতা আছে চেলাৰী হ'ব নেগোচিয়েবল আপোনালোকৰ নৱাদ্বীপ হস্পিটেল NH 37 বিহাইণ্ড ভাৰত পেট্ৰল পাম্প কণ্টেক্ট নম্বৰ দি আছে যোগাযোগখিনি কৰিব পাৰে ভেকেঞ্চি আপোনালোকৰ আহিছে অফিচ অফ সংকল্প ডিষ্ট্ৰিক্ট হাব ফৰ ওমেন এম্পাৱাৰমেণ্ট অফ ওমেন এইটো চেলৰ কাৰণে ভেকেঞ্চি আপোনালোকৰ আহিছে MTS মাল্টিটাস্কিং ষ্টাফ গ্ৰেড 4 অফ ভেকেঞ্চি এইটো আপোনালোকৰ সংকল্প ডিষ্ট্ৰিক্ট হাব ফৰ এম্পাৱাৰমেণ্ট অফ ওমেন আণ্ডাৰ অফিচ অফ ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰ সাউথ সালমাৰা মানকাছাৰৰ পৰা আহিছে এইটো এটা আপোনালোকৰ কন্ট্ৰেকচুৱেল বেচিছৰ কাৰণে ভেকেঞ্চি 11 মাহৰ কন্ট্ৰেক্টত হ'ব তাৰপিছত যদি ভালকৈ কাম কৰে এক্সটেণ্ড কৰি থকা হ'ব 19 জুলাইৰ ভিতৰত আপোনালোকৰ ফৰ্মখিনি জমা দিব দিছে মানে বায়'ডাটা আৰু এডুকেশ্যন কোৱালিফিকেশ্যনখিনি জেৰক্স কপি আৰু 20 জুলাইত ইণ্টাৰভিউ আছে 11টা বজাৰ পৰা আৰু ৰিপৰ্টিং কৰিব লাগিব 10টা বজাত অফিচ অফ ডিষ্ট্ৰিক্ট ছ'চিয়েল অফিচাৰ সাউথ সালমাৰা মানকাছাৰ ক্লাছ 9 পাছ হ'লে হ'ল বেছি কোৱালিফিকেশ্যন নালাগে যোনটো থাম্বনেইলত দেখা পাইছে যে 9 পাছৰ চাকৰি এইটোৱে হয় 9 পাছ যদি হৈ আছে এইটো চাকৰিৰ কাৰণে এলিজিবল হৈ যাব আৰু এজ লিমিট আপোনালোকৰ 21 টু 38 ইয়াৰ্ছৰ ভিতৰত আবেদন কৰিব লাগিব আৰু এইবোৰৰ জেৰক্স কপি দিব লাগিব মেট্ৰিকুলেশ্যন HSLC এডমিট কাৰ্ড আপোনালোকৰ লাষ্ট ক্লাছ এটেণ্ডেণ্ট 9 পাছ যদি হৈছে 9 পাছৰ দিলে হ'ল আৰু PRC লাগিব পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম আৰু অৰিজিনেল ডকুমেণ্টবোৰ ভেৰিফিকেশ্যনৰ কাৰণে লৈ যাব লাগিব ইণ্টাৰভিউৰ দিনা মানে 20 তাৰিখে আৰু আদাৰ অৰিজিনেল ডকুমেণ্ট সো আপোনালোকৰ স্যালাৰি যেনেকুৱা কোৱালিফিকেশ্যন বিচাৰিছে 9 পাছ সেনেকুৱা স্যালাৰিও 7200 দিয়ে যে মানে ভাল কোৱালিফিকেশ্যন মানে ভাল স্যালাৰি সো আপোনালোক কৰি থাকিব পাৰিব হাইড্ৰহতে এতে ভালদৰে পঢ়ি ল'ব বস্তুবোৰ পঢ়িলে ইণ্টাৰভিউ কাৰণে যাব পাৰে নেভিগেন্সি তেজপুৰৰ পৰা আহিছে টাইমছ হস্পিটেল তেজপুৰ বায়োমেডিকেল ইঞ্জিনিয়াৰ ভেকেন্সি এইটো এটা হস্পিটেল সেক্টৰৰ পৰা ভেকেন্সি বিটেক বা ডিপ্লোমা ইন বায়োমেডিকেল ইঞ্জিনিয়াৰিং কৰা হ'লে হ'ল আপোনালোকৰ এক্সপিৰিয়েন্স অফ ফ্ৰেছাৰ্ছক সবে আবেদন কৰিব পাৰিব লোকেশ্যন তেজপুৰ ইমেইল আইডি দি আছে 18 জুলাইৰ ভিতৰত আবেদন কৰক নেভিগেন্সি হেল্থ কেয়াৰ আৰু ডায়াগনষ্টিক সেক্টৰৰ পৰা আহিছে ইকিউপ্ৰপ হেল্থ কেয়াৰ ডায়াগনষ্টিক আৰু একাউণ্টছ এডমিন গুৱাহাটীৰ কাৰণে ভেকেন্সি মেল কেণ্ডিডেট আবেদন কৰিব পাৰিব ফ্ৰেছাৰ্ছক বা যাৰ 3 বছৰ ভিতৰত অভিজ্ঞতা আছে সিহঁতে আবেদন কৰিব পাৰিব 5টা ভেকেন্সি আছে গুৱাহাটী জয়নগৰত পোষ্টিং হ'ব টেলি ERP এক্সেল পাৱাৰ পইণ্ট একাউণ্টেন্সি ডাটা এণ্ট্ৰি MS অফিচ জানিব লাগিব বেক এণ্ড এডমিনিষ্ট্ৰেশ্যন এইবোৰ কাম জানিব লাগিব সো এইটো কাৰণে মেনেজ কৰিব লাগিব অকল এডমিনিষ্ট্ৰেশ্যন ৱৰ্ক ৰিলেটেড অন ডেইলি বেচিছ looking after end-to-end office activities, record, maintain data, making or receiving call, data work in software এইবোৰ গঠিন কৰিব লাগিব মেল কেণ্ডিডেট অনলি প্ৰেফাৰেন্স দিয়া হ'ব ইমেইল আইডি দি আছে 18 জুলাইৰ পৰা আবেদন কৰিব পাৰে আৰু এইটো চাকৰিৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন বিকম গ্ৰেজুৱেশ্যন হৈ আছে যদি আবেদন কৰিব পাৰিব সো বিকম যাৰ আছে আবেদন কৰক নেভিগেন্সি হস্পিটেলিটি গ্ৰুপৰ পৰা আহিছে 4 ষ্টাৰ 5 ষ্টাৰ 4 ষ্টাৰ 3 ষ্টাৰ হোটেল গুৱাহাটীৰ পৰা ভেকেন্সি জেনেৰেল মেনেজাৰ 15-18 বছৰৰ অভিজ্ঞতা লাগিব আৰু ইংলিছ হিন্দী ক'ব জানিব লাগিব ফ্ৰণ্ট অফিচ মেনেজাৰৰ একে আপোনালোকৰ 8 বছৰ 10 বছৰ অভিজ্ঞতা কিন্তু স্যালাৰিবোৰ ভালদৰে মান দিব জেনেৰেল মেনেজাৰ প্ৰায় 60000 দিব এতে আপোনালোকৰ 40000 মান দিব হাউচকিপিঙৰ কাৰণে কোৱালিফিকেশ্যন আপোনালোকৰ হস্পিটেলিটি সেক্টৰত কাম কৰা অভিজ্ঞতা বিচাৰিছে 8 বা 10 বছৰ আৰু স্যালাৰি ভালেমান দিব 28-29 মান দিব আৰু HR মেনেজাৰৰ 6 to 8 years এটো 30000 আপোনালোকৰ 30-35 মান দিব সো ইন্টাৰেস্টেড যদি হয় 7 দিনৰ ভিতৰত নিজৰ পাসপোৰ্ট ফটোগ্ৰাফ ৰিজিউমি আৰু ফটোকপিজ অফ টেষ্টিমনিয়েল পঠাই দিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় জনোৱা হ'ব সো ফেন আজিলৈ মানে যে ভিডিওটো চাব লাগে ভিডিওটো লাইক কৰি দিব পাৰে আপোনালোকৰ ফ্ৰেণ্ডৰ সৈতে বন্ধু বান্ধৱীৰে ভিডিওটো শ্বেয়াৰ কৰি দিব পাৰে যাতে সিহঁতৰ এটা হেল্প হৈ যায় আজিলৈ মানে আগলৈ ভিডিওবোৰ চাই থাকক যদি সুধিব আছে কমেন্ট সেকশনত সুধিব পাৰে আমাৰ WhatsApp গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ ফেচবুক গ্ৰুপ যদি জয়েন কৰা না কৰি থব তাতে ভাল ভাল আপডেট পাই থাকিব আজিলৈ মানে